মোক কৈছে বিজ্ঞাপন চেনাৰচেন ডিষ্ট্ৰিবিউটৰ বস্তুখিনি ভাগ কৰিব ভাগ কৰাৰ পিছত আনিব হোলচেলাৰ সেইজনে যেতিয়া ডিষ্ট্ৰিবিউটৰ দিয়াৰ পিছত এজনক ব্যৱসায় কৰিব তাৰপিছত হোলচেলাৰক দিব হোলচেলাৰজনে অনাৰ পিছত দোকানীক দিব পিছত হ'ল গ্ৰাহক আমি হ'ল কাষ্টমাৰ আমি মাহটোত আমি যিখিনি বজাৰ কৰোঁ মাহটোত কিমান খৰচ হয় বাৰু এমাহত আমি বাহিৰৰ বজাৰখন কৰিলে আমাৰ হিচাপ নহয় হয় আমাৰ সেইটো কাৰণে ধৰক আমি ধৰি ল'লো 100কে হ'লে 30 দিনত 3000 আৰু 200কে হ'লে 6000 টকা আমি ধৰি ল'লো 1000 বাদ দিলো 5000 টকা আমি যে 5000 টকা বজাৰ কৰি খাই আছিলো এই কোম্পানীত আচল দাম 5000 আছিল জানো তলত 5 লিখি দিয়ক 5000 তলত গ্ৰাহক ওচৰতে লিখক গ্ৰাহকজনৰ 5000 যাব এই 5000 যে আমি খৰচ কৰিলো এই কোম্পানীত আচল দাম 5000 আছিল জানো কোম্পানীত তাৰ দাম আছিলে 2500 টকা আধা আছিলে এই কোম্পানীত তাৰ আধা দামে আছিলে কিন্তু আমি বস্তুখিনি 5000 টকাত আনি খাই আছো আমাৰ 2500 টকা গৈ আছে নে মাহে মাহে মানে আমাৰ বছৰ 500 টকাকে 2500 টকা আমাৰ গৈ আছে যদি 2500 বছৰে গৈ থাকে আমাৰ পইচা জুৰিব জানো আমাৰ পইচা সদায় নাটনিহে হ'ব হয় ন কিন্তু আমি ধৰক 2500 টকা বস্তুটো 5000 কিনি খাই আছো আৰু ইয়াত কেমিকেল বস্তুখিনি আমাৰ সদায় খাই আছো সেইফালেও আমাৰ ডক্টৰ গুত পইচা গৈছে আৰু এইফালে গৈছে 2500 টকা আমাৰ পইচা গৈহে আছে আমি সেইটো কাৰণে আমাৰ টকা পইচা আমাৰ নজুৰে হয় ন এইখন বজাৰ ইয়ে আছে তাৰপিছত আৰচিএমত হ'ল কোম্পানী পিউচি আদি হ'ল ডাইৰেক্ট পিউচি লিখিলে হ'ব নে এইবিলাক কোম্পানী আছে ন কোম্পানী আজডাল মাৰি দিলে এটা পিউচি আইডি হ'ল আৰু আমাৰ ইয়াত আৰচিএমৰ আমাৰ কোম্পানীটো আছে ৰাজস্থান গম পাই আমাৰ ইয়াত কোম্পানী আছে ৰাজস্থান সেইটো কাৰণে আমাৰ এটা সুবিধা হৈছে দেৰগাঁও কোৱালগুৰি এতিয়া দোকান য'তে যেনিয়ে যায় আপুনি এইফালে গোলাঘাট যাওঁ বুলি ক'লে 3খন দোকান পাব এইফালে দেৰগাঁও যাওঁ বুলি ক'লেও 3খন পাব যেনিয়ে যায় বোলে দোকান তেতিয়া আমাৰ আৰচিএমৰ দোকান বুলি কয় আৰচিএমৰ কোম্পানীৰ পৰা বস্তুখিনি পিঅ'চিলে আহে পিঅ'চিৰ পৰা আমি এটা আইডি লগাই ল'ব লাগে আইডি লগাই আমি বস্তুখিনি আনিব লাগে তেনেকৈ আমাৰ বাইদেউহঁতে আইডি লগাই থৈছে তেনেকৈ আনিব লাগে